বলকচোন আজি একেলগত এই পিঠাটো বনাওঁ আৰু এই পিঠাটোৰ নামটো কি আপোনালোকে প্লিজ কমেণ্টত জনাব আৰু কোনোবাই নিজে বনাই পাইছে আপোনালোকে জনাবচোন আৰু কেনেকুৱা লাগে প্লিজ জনাব সো বলকচোন ষ্টাৰ্ট কৰোঁ তো তাৰ কাৰণে আমাক ফাৰ্ষ্ট লাগিব অলপমান নাৰিকল গুড় নহলে চেনি আৰু পিঠাগুড়ি অলপ সো কেনেকৈ বনাইছো আপোনালোকে প্লিজ ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব এতিয়া বলকচোন ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্টত আমি পিঠাগুড়িটোত অলপমান পানী দি তাৰ পিছতহে মই যেনেকৈ চালনীত লৈ কেনে সেইখিনি চালি আছোঁ এনেকৈ পুৰা চালি ল'ব লাগিব যাতে পিঠাগুড়িটো একদম মিহি মিহি হৈ যায় মানে কি হয় আপোনাৰ পানী দিয়াৰ পিছত পিঠাগুড়িটো অলপ লাডু লাডু হৈ যায় তো সেই লাডুটো ভাঙিবৰ কাৰণে আমি চালনী ব্যৱহাৰ কৰোঁ তাৰ পিছত দেখিছেনে মই এটা চুঙা লৈছোঁ আৰু এই চুঙাটোত অলপ তলত অলপমান পিঠাগুড়ি দিছোঁ তাৰ পিছত নাৰিকলৰ এটা লেয়াৰ দিম মাজত তাৰ ওপৰত আকৌ পিঠাগুড়ি দি মই এইটো সমানকৈ কৰি ল'ম আৰু এইটো আপোনাৰ মোৰ বাহঁতৰ ঘৰত গৈছোঁ তাৰ পিছত মোৰ বায়ে কয় তাইৰ এইটো পিঠা নহয় বুলি আৰু তাই বহুত বেছি ভাল পায় সো সেইকাৰণে আৰু কথামতে কাম ৰাতিপুৱা উঠিলোঁ যোগাৰবিলাক বাৰু তাইয়ে কৰিলে তাৰ পিছত মই ৰাতিপুৱা উঠি মই মোৰ কামত লাগি গ'লোঁ আৰু ইফালে যেতিয়া আপোনাৰ হৈ যাব এইবিলাক কমপ্লিট হৈ যাব পিঠাগুড়ি দিয়াৰ পিছত তাৰ পিছত আপুনি তাৰ আগতে কি কৰিব এটা কুকাৰত অলপমান পানী দি দিব পানীটো যেতিয়া আপোনাৰ ভাপ আহি যাব ভাপ অহাৰ পিছত আপোনাৰ হুইচেলৰ যিটো হেৰি আছে সেইটো আপুনি আঁতৰাই দিব তাৰ পিছত এই দেখিছেনে কেনেকৈ মই বহাই দিছোঁ তো সেনেকৈ আপোনালোকে বহাই দিব বহাই দিয়াৰ পিছত আপোনালোকে নিজে গম পাব অলপমান হাত দি চালে গম পাব যে পিঠাটো হৈ গৈছে সো পিঠাটো হৈ যোৱাৰ পিছত আপোনালোকে নমাই ল'ব আৰু আপোনালোকে দেখা পাব এটা ধুনীয়াকৈ একদম পুৰা নাভাঙাকৈ হৈ গৈছে যদি পিঠাটো হৈ যায় তেতিয়াহ'লে নাভাঙাকৈ আহে আৰু যদি নহয় কেঁচা থাকে তেতিয়াহ'লে পিঠাটো যেতিয়া আপোনালোকে এনেকৈ খুলিব তেতিয়া পিঠাটো ভাঙি যায় সো অলপ কেয়াৰফুলি আপোনালোকে ভালকৈ চাব আৰু পিঠাটো কিন্তু বহুত টেষ্টি হয় কোনে কোনে ভাল পায় প্লিজ জনাব আৰু ভিডিঅ'টো কেনে পাইছে প্লিজ জনাব নাপাহৰিব বাই বাই থেংক ইউ ফৰ ৱাচিং